Welcome back to our channel মই অংকুৰ আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিওটোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত কিহৰ ওপৰত আলোচনা কৰিম নিশ্চয় আপুনি ভিডিওটোৰ থাম্বনেইল আৰু টাইটেল সমূহ দেখি পেলাই নিশ্চয় বুজিব পাৰিছে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় যে আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে প্ৰদান কৰিব প্ৰত্যেক গৰাকী সদস্যক 10000 কৈ টকা 10000 টকা প্ৰদান কৰা প্ৰপত্ৰ 18 জানুৱাৰীৰ পৰা 25 জানুৱাৰীৰ ভিতৰত তেওঁলোকক প্ৰপত্ৰসমূহ বিতৰণ কৰি পেলাই কামখিনি সমৰ্পণ কৰিছে আৰু প্ৰপত্ৰখন কিদৰে ফিলআপ কৰিব লাগে বা পূৰণ কৰিব লাগে সেই সম্পৰ্কে বহুতো মহিলাৰ কিছু তথ্যত কনফিউজন হৈ আছে আৰু মোক বহুতো বন্ধু বান্ধৱীয়ে কমেন্টৰ জৰিয়তে বিভিন্ন কেইটা কোৱেশ্চন সুধি আছিল আৰু ফৰ্মখন কেতিয়া জমা দিব লাগিব সেই সম্পৰ্কে মই আপোনালোকৰ আগত অৱগত কৰিম ভিডিওটো অলপো স্কিপ নকৰিব সম্পূৰ্ণকৈ চাই থাকিব তেতিয়াহে কথাখিনি বুজিব পাৰিব বন্ধু বান্ধৱীসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ পোনপ্ৰথমে লাভ কৰিব বন্ধু বান্ধৱীসকল তেন্তে আহকচোন আমি অকনো পলম নকৰি ভিডিওটোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল মোক কমেন্টৰ জৰিয়তে কেইবাগৰাকী বন্ধু বান্ধৱীয়ে কমেন্টৰ জৰিয়তে সুধি আছিল যে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু কাষ্ট সাৰ্টিফিকেট বা জাতিগত প্ৰমাণপত্ৰ লাগিব নেকি সেই সম্পৰ্কে মোক ভিডিঅ' আপলোড কৰিবলৈ কৈছিল বন্ধু বান্ধৱীসকল মই আগতেও আপোনালোকক কৈছো কি নথিপত্ৰৰ প্ৰয়োজন হয় আৰু আপোনালোকক মই জনাম যে কাষ্টৰ সাৰ্টিফিকেট লাগিবনে নালাগে বা আৰু কি নথিপত্ৰৰ প্ৰয়োজন হ'ব প্ৰথম অৱস্থাত আপোনালোকক প্ৰয়োজন হ'ব এটা বেংক একাউণ্ট নাম্বাৰ সেই বেংক একাউণ্টটো আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থকা বা সংলগ্ন থকা হ'ব লাগিব তাৰ পিছত দ্বিতীয়তে লাগিব আপোনালোকৰ আধাৰ কাৰ্ডটো 3 নম্বৰত লাগিব আপোনালোকৰ কি পাছপোৰ্ট সাইজৰ ফটো 4 নম্বৰত লাগিব আপোনালোকৰ ভোটাৰ কাৰ্ডটো আৰু 5 নম্বৰতে লাগিব যেতিয়া আপুনি অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰিছিলে গছপুলি দুটাৰ ফটো মই যি ধৰণে স্ক্ৰিনত দেখিছে সাইডৰ স্ক্ৰিনখনত সেই ফৰ্মখনত ফিলআপ কৰাৰ যি স্ক্ৰিনত দেখিছে সেই দুটা কি সুন্দৰভাৱে মই লগাই থোৱা আছে তেনেকুৱাকে আপোনালোকক ফটো লাগিব কিন্তু আপোনালোকক জিঅ'টেক কৰাৰ ফটো কোনো প্ৰয়োজন নাই বা অৰ্থাৎ জিপিএছ কেমেৰাত মৰা ফটো কোনো প্ৰয়োজন নাই যিহেতু ৰিসেন্ট ফটো আপোনালোকক আপলোড কৰিবলৈ বা সেই ফৰ্মখনত দিবৰ বাবে কৈছে বন্ধু বান্ধৱীসকল নিশ্চয় গম পাইছে কেনেকুৱা আপোনালোকক ফটো লাগিব আৰু কেইবাগৰাকী বন্ধু বান্ধৱী মোক কমেন্টৰ জৰিয়তে কমেন্ট কৰি সুধি আছিল যে কাষ্ট সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব নেকি এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকে মন কৰিব নিশ্চয় আপোনালোকে গোটেই ফৰ্মখন প্ৰথমৰ পৰা শেষলৈকে পঢ়িছে তাত কোনো ধৰণৰ ডকুমেন্টস কি ডকুমেন্টস লাগিব সেই সম্পৰ্কে কোনো উল্লেখ নাই কিন্তু তাত লেখা আছে আপোনাৰ জাতি কি হয় ওবিসি নে সাধাৰণ হয় নে এসটি এসসি নে হয় জেনাৰেল সেইখিনি লেখা আছে আপুনি কোনটো হয় তাত টিক মাৰি দিব যদি আপোনাক বিচাৰিলেহেঁতেন আপোনালোকক জাতিগত প্ৰমাণপত্ৰ প্ৰয়োজন সেই সম্পৰ্কে তেতিয়া দিলেহেঁতেন আৰু চৰকাৰৰ ফালৰ পৰা কোনো নোটিছ অহা নাই যে আপোনালোকক জাতিগত প্ৰমাণপত্ৰ বিচাৰিছে বুলি বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাই আছে এতিয়া প্ৰপত্ৰ জমা দিয়াৰ সম্পৰ্কে মই আপোনালোকক জনাম প্ৰপত্ৰ জমা দিয়া সম্পৰ্কে যদি আমি চাবলৈ যাওঁ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম এখন মিটিঙত তেওঁ বা সভাত ঘোষণা কৰিছিলে সেই প্ৰপত্ৰসমূহ ফিলআপ কৰিবৰ বাবে এমাহ সময় দিব এমাহৰ পিছত আকৌ পুনৰ তেওঁলোকে এটা ডেট হঠাৎ ঘোষণা কৰিব ঘোষণা কৰাৰ পাছতেই তেওঁলোকে সেই প্ৰপত্ৰসমূহ জমা দিব লাগিব বা পূৰণ কৰি পেলাই জমা দিব লাগিব এতিয়া কথা হ'ল তেওঁলোকে প্ৰপত্ৰসমূহ কেতিয়াকৈ জমা দিব লাগিব নিশ্চয় আপোনালোকে আজি গম পাইছে 31 জানুৱাৰী যিহেতু ফেব্ৰুৱাৰী মাহতেই এমাহ কমপ্লিট হ'ব অৰ্থাৎ 18 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 18 তাৰিখলৈকে এমাহ কমপ্লিট হ'ব হয়তো আপোনালোকক 18 তাৰিখৰ আগতো 15 তাৰিখও আপোনালোকক প্ৰপত্ৰসমূহ জমা দিয়াৰ কথা ক'ব পাৰে হয়তো 17 তাৰিখও ক'ব পাৰে মানে 20 তাৰিখৰ আগত আপোনালোকৰ প্ৰপত্ৰসমূহ অসম চৰকাৰে জমা ল'ব বন্ধু বান্ধৱীসকল নিশ্চয় গম পাইছে এই সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মাই কিছু মন্তব্য কৰিছিল মই মন্তব্যখিনি আগৰ ভিডিঅ'সমূহত আপোনালোকক শুনাইছিলোঁ আৰু আপুনি যদি সেই মন্তব্যসমূহ শুনা নাই নিশ্চয় চাই ল'ব বন্ধু বান্ধৱীসকল এতিয়া নিশ্চয় গম পালে কেনেদৰে ফটোসমূহ আপলোড কৰিব লাগিব বা ফটোখন লগাব লাগিব
আপুনি নিশ্চয় গম পালে কেনেকুৱা ধৰণৰ ফটো লাগিব বা প্ৰায় সংখ্যক বন্ধু বান্ধৱীৰ কনফিউজন হৈ আছিল আৰু মোক কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছিল। বন্ধু বান্ধৱীসকল, গাইডলাইনৰ সম্পৰ্কে মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। কি নিয়ম হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিছে আপোনালোকৰ আগত অৱগত কৰালোঁ। আৰু যদি কিবা কনফিউজন আছে মোক তেন্তে কমেণ্ট বক্সৰ জৰিয়তে কমেণ্ট কৰিব, মই আপোনালোকক বুজাই দিবলৈ যত্ন কৰিম। আৰু প্ৰায় সংখ্যক বন্ধু বান্ধৱীয়ে মোক কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছে যে তেওঁলোকে প্ৰপত্ৰ পোৱা নাই, এতিয়া প্ৰপত্ৰ ক'ৰ পৰা সংগ্ৰহ কৰিম। বন্ধু বান্ধৱীসকল, প্ৰত্যেক ডিষ্ট্ৰিক্টতে মাত্ৰ প্ৰপত্ৰ এদিনৰ বাবেই দিছিলে। কেতিয়া কোন ডিষ্ট্ৰিক্টত দিছিলে সেই সম্পৰ্কে মই ভিডিঅ' আপোনালোকক জনাইছিলোঁ। এতিয়া প্ৰপত্ৰ আপোনালোকে লাভ নকৰে। আৰু প্ৰায় সংখ্যক বন্ধু বান্ধৱীয়ে কয় মই এগৰাকী অংগনবাদী কৰ্মী, মই আশা কৰ্মী, আমিও গছপুলি ৰোপণ কৰিছিলোঁ, কিন্তু এতিয়া আমাক টকা দিবনে নিদিয়ে। বন্ধু বান্ধৱীসকল, প্ৰথম অৱস্থাত হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে যিসকল আত্মসহায়ক গোটৰ মহিলা, সেই মহিলাসকলকহে 10,000 টকাকৈ প্ৰথম অৱস্থাত প্ৰদান কৰিব। তাৰপিছত নেক্সট যেতিয়া ব্যৱসায়টো ডাঙৰ কৰিব 10,000 টকাটোৱে, বা ফৰ্মখনত আপোনালোকে নিশ্চয় দেখিছে 152টা ব্যৱসায় দিছে। সেই ব্যৱসায়কেইটাৰ ভিতৰত যিটো কৰে আপুনি এবছৰৰ ভিতৰত উন্নতি কৰিব লাগিব বা বহল কৰিব লাগিব। বহল কৰাৰ পাছত আকৌ পুনৰ আপোনালোকক অসম চৰকাৰৰ ফালৰ পৰা দিবলৈ সক্ষম হ'ব কিমানকৈ টকা? 25,000কৈ টকা। বন্ধু বান্ধৱীসকল, নিশ্চয় গম পাইছে ফটোসমূহ কেনেকৈ লগাব লাগে, অমৃত বৃক্ষৰ ফটো কি লগাব লাগে বা কোনখন ফটো লগাব লাগে সেই সম্পৰ্কে সুধি আছিল। মই আপোনালোকক জনালোঁ। আকৌ এবাৰ মই কৈ দিছোঁ কি ফটো লগাব লাগে। যেতিয়া ছেপ্টেম্বৰ মাহৰ 2023 বৰ্ষত অমৃত বৃক্ষ আন্দোলন হৈছিল বা আঁচনিখন আনিছিল অসম চৰকাৰে, তেতিয়া আপোনালোকে GPS কেমেৰাত নিশ্চয় গছপুলি ৰোপণ কৰি পেলাই ফটোসমূহ আপলোড দিছিলে। কিন্তু সেই ফটোখন এই আত্মসহায়ক গোটৰ 10,000 ফৰ্মখনত লগাব নালাগে। নতুনকৈ আপুনি ফটো মাৰিব, মানে ইয়াত কৈছে যে ফৰ্মখনত কৈছে আপুনি অমৃত বৃক্ষৰ সময়ত ৰোপণ কৰা গছপুলিটোৰ চিন হিচাপে পুলিটো জীয়াই আছেনে নাই সেই সম্পৰ্কে সুধিছে। আপুনি জীয়াই আছেনে নাই ফটোখন অনলি মই যিহেতু স্ক্ৰীণত দেখাই দিছোঁ, আপোনালোকে বাওঁহাতে থকা স্ক্ৰীণলৈ মন কৰক, সেই বেনাৰখনলৈ মন কৰক। সেই স্ক্ৰীণত থকাৰ ধৰণে আপুনি ফটোখন মাৰিব, মাৰি পেলাই এনেদৰে বহুৱাই দিব। বন্ধু বান্ধৱীসকল, নিশ্চয় বুজি পালে। এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে আপোনালোকক যত্ন কৰিছোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হৈছোঁ বুলি ভাবিছে বা ভিডিঅ' চাই ভাল পাইছে, তেন্তে প্লিজ এটা লাইক কৰি দিব। আৰু যদি এতিয়ালৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।